বন্ধুসকল, আজি আমি হিট এণ্ড ৰান কেছৰ বিষয়ে অকণমান ডিছকাছ কৰিম বুলি ভাবিছোঁ। গতিকে যিহেতু এই টপিকটো যথেষ্ট ট্ৰেণ্ডিঙত আছে বৰ্তমান, ৰিচেণ্টলি অসমৰ এগৰাকী চেলিব্ৰিটিও এইটো কেছত যথেষ্ট বিতৰ্কত সাঙুৰ খাই পৰিছে। গতিকে হিট এণ্ড ৰান কেছনো কি তাৰ বিষয়ে আমি আজি অকণমান জানিবলৈ চেষ্টা কৰোঁ আহক। মেইনলি হিট এণ্ড ৰান কেছ হ'ল যে যিকোনো এজন ড্ৰাইভাৰে যেতিয়া গাড়ী এখন চলাই থাকে, তেওঁক তাৰপিছত তেওঁৰ যদি কিবা এটা এক্সিডেণ্ট হয়, তেতিয়া সেই দুৰ্ঘটনাস্থলীৰ পৰা তেওঁ কোনো ধৰণৰ একো দায়িত্ব স্বীকাৰ নকৰাকৈ বা আৰক্ষীক ইনফৰ্ম নকৰাকৈ যেতিয়া ঘটনাস্থলীৰ পৰা পলায়ন কৰে, তেতিয়া আমি সেইটো ক'ব পাৰোঁ হিট এণ্ড ৰান কেছ বুলি। এতিয়া এনেকুৱা ক্ষেত্ৰত হয়তো ব্যক্তিজন যিজনে গাড়ী চলাই আছে তেখেতে কোনোবাক আঘাতপ্ৰাপ্ত কৰিব পাৰে, আৰু নহ'লে তেখেতৰ কোনো সা সম্পত্তি যদি তেখেতে কোনো ধৰণৰ সা সম্পত্তি ডেমেজ কৰে, তেতিয়াও এইটো আমি হিট এণ্ড ৰান কেছত আহিব পাৰে। এতিয়া আঘাতপ্ৰাপ্ত হ'লে এক্সিডেণ্ট বোলা বস্তুটো কোনো জানি বুজি নকৰে, গতিকে এক্সিডেণ্টত যিকোনো এজন মানুহৰ মৃত্যু পৰ্যন্ত হোৱা আমি দেখিবলৈ পাওঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত হিট এণ্ড ৰান কেছটো যথেষ্ট এটা ডাঙৰ ৰোল প্লে' কৰে। হিট এণ্ড ৰান কেছৰ আধাৰত বহুতখিনি আমাৰ লিগেল প্ৰভিজন আছে ভাৰতীয় ন্যায় ব্যৱস্থাত। গতিকে কি কেনেকুৱা ধৰণৰনো আইনী ব্যৱস্থা আছে, আমাৰ সংবিধানত কেনেকুৱা কি প্ৰভিজন আছে, সেইখিনি বস্তু আমি জনাটো যথেষ্ট দৰকাৰী। কাৰণ আমি সকলোৱে আজিৰ দিনত গাড়ী মটৰৰ লগত সকলোৱে চলাচল কৰি থাকোঁ বা সকলোৱে গাড়ী চলাওঁ। গতিকে মেইন পইণ্ট হ'ল ইয়াতে যে হিট এণ্ড ৰান কেছ এটা হ'ব লাগিলে এটা এক্সিডেণ্ট হ'ব লাগিব, যাৰ ফলত যান বাহনৰ বা কোনো ব্যক্তিৰ ক্ষয় ক্ষতি হ'ব পাৰে বা সম্পত্তিৰ ক্ষয় ক্ষতি হ'ব পাৰে। 2 নম্বৰ পইণ্টটো হ'ল পলায়ন কৰিছে যদি যিজন ড্ৰাইভাৰ আছে, দুৰ্ঘটনাৰ পিছত যদি গাড়ী চালকজনে পুলিচ বা কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষক নজনোৱাকৈ ঘটনাস্থলীৰ পৰা যদি পলায়ন কৰিছে, গতিকে তেতিয়া সেইটো এটা হিট এণ্ড ৰান কেছত আহিব পাৰে। আৰু তাত লিগেল প্ৰচেছটো হ'ল যে মটৰ ভেহিকেল এক্টৰ অধীনত এই কাৰ্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আছে। এতিয়া মটৰ ভেহিকেল এক্টৰ যিটো ছেকশ্যন 304A আছে, তাত নেগলিজেণ্ট হোমিচাইড বুলি এটা বস্তু আছে। নেগলিজেণ্ট হোমিচাইড মানে হ'ল অৱহেলাজনিত হত্যা, যিটো তেওঁ পাৰ্পাছলি কৰা নাই, তেওঁ বিচৰা নাই কোনোবাক হত্যা কৰিম বা কিবা কৰিম, কিন্তু তেওঁৰ অজানিতে হৈছে, তাৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা আছে ছেকশ্যন 185, যিটো ছেকশ্যন 185 আছে যে ড্ৰিংক এণ্ড ড্ৰাইভ, মদ্যপান কৰি গাড়ী চলোৱা। আমি সকলোৱে গম পাওঁ আজিৰ দিনত এইটো যথেষ্ট কমন হৈছে যে মদ্যপান কৰি গাড়ী চলোৱাটো এটা যথেষ্ট ডাঙৰ অপৰাধ, আৰু ইয়াৰ বাবে চৰকাৰে যথেষ্টখিনি ফাইন বা পেনাল্টিৰো ব্যৱস্থা কৰি ৰাখিছে। নম্বৰ 4 পইণ্ট, যিটো ভেৰি ইম্পৰ্টেণ্ট, যে পুলিচে যদি কিবা সাক্ষী বা CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি যান বাহনৰ নম্বৰ প্লেট আদি ডিটেক্ট কৰিব পাৰে, তেতিয়া সেই নম্বৰ প্লেটৰ এগেইনষ্টত পুলিচে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। যেনেকৈ বহুত ক্ষেত্ৰত আমাৰ দেখা যায় আজিকালি চিটি এৰিয়াত, আমাৰ গুৱাহাটীতে হওক বা অন্যান্য যিবিলাক ডেভেলপ চিটি আছে, যথেষ্টখিনি CCTVৰ ব্যৱস্থা হৈছে। গতিকে তাত পুলিচৰ কাৰণে অকণমান কামটো সহজ হৈ যায়, যদিহে তেওঁ CCTV বা অন্যান্য সাক্ষীৰ সহায়ত গাড়ীখন ধৰা পেলাব পাৰে। এতিয়া পানিছমেণ্ট কেনেকুৱা হ'ব পাৰে? পানিছমেণ্ট হয়তো জৰিমনা হ'ব পাৰে আৰু জেল পৰ্যন্ত হ'ব পাৰে, বিশেষকৈ যদিহে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু মৃত্যু পৰ্যন্ত হয়, তেতিয়া যথেষ্টখিনি ইয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা, আইনী ব্যৱস্থা আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত সন্নিৱিষ্ট কৰা হৈছে। উদাহৰণস্বৰূপে আমি জানো যে ভাৰতৰ এজন যথেষ্ট নাম জ্বলা এক্টৰ ছলমান খানৰ এবাৰ হিট এণ্ড ৰান কেছত তেওঁ সাঙুৰ খাই পৰিছিল। তাৰ বাবে তেওঁ যথেষ্টখিনি বহুকেইবাৰ জেললৈকেও যাব লগা হৈছে, আৰু তাৰপিছত তেওঁ ওলাই আহি পেলাইও আকৌ যথেষ্টখিনি ন্যায় ব্যৱস্থাত বহুকেইবাৰ আদালতত হাজিৰ হ'ব লগা হৈছে। গতিকে সেইটো এটা আমাৰ ডাঙৰ এক্সাম্পল। এতিয়া ইয়াক প্ৰতিৰোধ আমি কেনেকৈ কৰিব পাৰোঁ? এনেকুৱা ধৰণৰ এক্সিডেণ্ট আমি সদায় শুনিবলৈ পাওঁ, বহু ক্ষেত্ৰত আমি কেতিয়াবা গমেই নাপাওঁ। যদিহে মানুহজন চেলিব্ৰিটি বা তেনেকুৱা ডাঙৰ মানুহ নহয়, তেতিয়া আমি গমেই নাপাওঁ। বহুত মানুহ এনেকৈ দুৰ্ঘটনাত পতিত হৈ বহুত মৃত্যুবৰণ কৰে, আৰু ভাৰতত
এক্সিডেণ্টত মৃত্যু হোৱা মানুহৰ সংখ্যা যথেষ্ট বেছি। আপোনালোক সকলোৱে এইটো কথা গম পায়। গতিকে ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে আমি অকণমান সচেতন হোৱা দৰকাৰ। সচেতনতা কেনেকৈ, যে আমাৰ গাড়ী চালকসকলে ট্ৰেফিক নিয়ম মানি চলিব লাগে। এতিয়া ট্ৰেফিক নিয়ম মানি চলিব লাগে বুলি আমি সকলোতে দেখি থাকোঁ বা সকলোৱে কৈ থাকোঁ, কিন্তু ট্ৰেফিক নিয়ম মানি চলা বা ট্ৰেফিক নিয়ম মানি গাড়ী চলোৱা মানুহৰ সংখ্যা যথেষ্ট কম। আমি সকলোতে ইভেন ছিগনেল লাইটতে মানুহবিলাকে প্ৰপাৰলি ছিগনেল লাইট নজ্বলায় টাৰ্ণিঙৰ টাইমত। ছেকেণ্ডলি, ৰেছপনচিবিলিটি। পিপল হেভ টু টেক কেয়াৰ অফ দ্য ৰেছপনচিবিলিটি, যে দুৰ্ঘটনাটো হোৱাৰ পিছত তেওঁ ৰেছপনচিবিলিটি ক্লেইম কৰিছেনে নাই, যে তেওঁ ব্যক্তিজনক সহায় কৰিব আহিছেনে নাই আৰু তেওঁ পুলিচক জনাইছেনে নাই কথাটো। সেইটো এটা যথেষ্ট ডাঙৰ কথা। যদিহে তেওঁ সেইখিনি কৰিছে, তেতিয়াহ'লে তেওঁ হিট এণ্ড ৰাণ কেছৰ পৰা তেওঁ ৰেহাই পোৱাৰ চান্স থাকে। আৰু এটা প্ৰতিকাৰৰ ব্যৱস্থা হ'ব লাগে, যে বহু ক্ষেত্ৰত আমাৰ দোষীয়ে CCTV বা এনেকুৱা ছাৰ্ভেইলেঞ্চৰ আধাৰত নাহি পেলাই পলাই সাৰি যাবলৈ সক্ষম হয়। গতিকে তেনেকুৱা ধৰণৰ ইনচিডেণ্টৰ কাৰণে মানুহৰ মাজত ইয়াৰে সজাগতাটো বহুখিনি কম। গতিকে প্ৰপাৰ CCTV আৰু ছাৰ্ভেইলেঞ্চৰ জৰিয়তে অপৰাধীক ধৰিবলৈ আজিৰ দিনত সহজ হৈছে, কিন্তু আগৰ দিনত এইটো যথেষ্টখিনি টান আছিলে। গতিকে কনক্লুজন হিচাপত আমি এইটোৱে ক'ব পাৰোঁ যে হিট এণ্ড ৰাণ এটা যথেষ্ট ডাঙৰ অপৰাধ, আৰু ইয়াৰ বিৰুদ্ধে সচেতনতা আৰু আইনী ব্যৱস্থা আজিৰ দিনত বহুতেই দৰকাৰ হৈছে। তেতিয়াহে সমাজত নিৰাপত্তা আৰু মানুহৰ যিখিনি ছেফটি সেইখিনি বৃদ্ধি কৰিব পৰা যাব। হিট এণ্ড ৰাণ কেছৰ কাৰণে পুলিচেও যথেষ্টখিনি আমাৰ কাম কৰি আছে, অসম পুলিচে। গতিকে ইয়াৰ ওপৰত মানুহৰ সচেতনতা অহাটো অতিকৈ জৰুৰী, আৰু মানুহে এই ট্ৰেফিক ৰুলছ আৰু মটৰ ভেহিকেল এক্টছ, এই এক্টকেইটা গাড়ী চলোৱাৰ আগতে এটলিষ্ট এবাৰ হ'লেও অকণমান ইয়াৰে বেছিক বস্তুখিনি এবাৰ পঢ়ি লোৱাটো দৰকাৰ। গতিকে ধন্যবাদ বন্ধু বান্ধৱীসকল। আজি এই সৰু ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।